CBSE ফাৰ ইষ্ট মণ্ডলৰ টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ সফলতাৰে সম্পন্ন হয়। পশ্চিম বংগৰ হুগলিত 7 পৰা 11 ছেপ্টেম্বৰলৈ এই প্ৰতিযোগিতা সম্পন্ন হয়। য'ত গুৱাহাটী আৰু ভুৱনেশ্বৰ মণ্ডলৰ বহু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অসম সহ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ উপৰি উৰিষ্যা, ছত্তীশগড়, পশ্চিম বংগ আৰু ঝাৰখণ্ডৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। হুগলীৰ HM এডুকেশ্যন চেণ্টাৰত এই ইভেণ্ট অনুষ্ঠিত কৰা হৈছে। এই প্ৰতিযোগিতাত 4,000 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি অসমৰ গুৰুকুল গ্ৰামাৰ স্কুলে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি আনন্দিত, গৌৰৱান্বিত আমাৰ ছাত্ৰ ছাত্ৰী, আমাৰ ল'ৰা ছোৱালী কেইগৰাকীৰ পাৰফৰ্মেঞ্চত। আৰু এইটো এটা বৰ ডাঙৰ মানে উচ্চ পৰ্যায়ৰ কম্পিটিশ্যন আছিল, প্ৰতিযোগিতা আছিল। প্ৰায় 250তকৈ অধিক স্কুলৰ 600তকৈ বেছি ল'ৰা ছোৱালীয়ে ভাগ লৈছিল। আৰু আমাৰ 19 জনৰ ভিতৰত 9 জনে স্বৰ্ণ পদক পাইছে, গ'ল্ড মেডেল পাইছে, আৰু 2 জনে চিলভাৰ আৰু 1 জনে ব্ৰঞ্জ মেডেল পাইছে। আমি সুখী, আনন্দিত, গৌৰৱান্বিত। আমাৰ ইয়াত মানে গুৱাহাটী আৰু ভুৱনেশ্বৰ ৰিজিয়নৰ মানে আণ্ডাৰত অহা অসম, নৰ্থ ইষ্ট ৰিজিয়নৰ আটাইকেইখন ষ্টেট, ৱেষ্ট বেংগল, বিহাৰ আৰু উৰিষ্যাৰ পৰা স্কুলবিলাক, ছত্তীশগড়, এইকেইখন ৰাজ্যৰ পৰা স্কুলবিলাকে ইয়াতে অংশগ্ৰহণ কৰিছিল। আমি তেওঁলোক গৈছে আৰু আমি তেওঁলোকৰ অভিভাৱিকা কেইগৰাকীকো ধন্যবাদ জনাইছোঁ। তেওঁলোকে ল'ৰা ছোৱালীক আগবঢ়াই দিছে। আৰু আমাৰ মানে স্পৰ্টছৰ যিগৰাকী শিক্ষাগুৰু, তেওঁলোকক আমি অভিনন্দন জনাইছোঁ। তেওঁলোকৰ ওচৰত কৃতজ্ঞ হৈছোঁ স্কুল পৰিয়ালৰ তৰফৰ পৰা। আৰু তেওঁলোকৰ এই পাৰদৰ্শিতাত আমি আনন্দিত হৈছোঁ, উৎসাহিত হৈছোঁ। প্ৰশিক্ষক অজয় ভাস্কৰৰ তত্বাৱধানত গুৰুকুল গ্ৰামাৰ স্কুলে 9টাকৈ স্বৰ্ণ, 1টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদক লাভ কৰি প্ৰতিযোগিতাত শ্ৰেষ্ঠ দল হয়। এই টুৰ্ণামেণ্টত 250তকৈ বেছি স্কুলে পাৰ্টিচিপেট কৰিছিলে। তাতে ল'ৰা ছোৱালী বহুত পাৰ্টিচিপেট হৈছে আৰু বহুত টাফ কম্পিটিশ্যন আছিলে। তাৰ মাজতে আমাৰ ল'ৰা ছোৱালী, আমি 19টা ল'ৰা ছোৱালী লৈ গৈছিলোঁ। তাতে আমাৰ 9টা গ'ল্ড আহিছে আৰু 2টা চিলভাৰ, 1টা ব্ৰঞ্জ। বাকীখিনি যিখিনি নাপালে তেওঁলোকে বহুত চেষ্টা কৰিছিলে, তেওঁলোকে মেডেল নাপালে। এতিয়া বৰ্তমান আমাৰ গ'ল্ড মেডেল আৰু চিলভাৰ মেডেল তেওঁলোকে কোৱালিফাই কৰিছে। যিহেতু নেশ্যনেল হ'ব, নেক্সট আমাৰ নেশ্যনেল আছে, সেইটোত আমাৰ যাব আমাৰ স্কুলৰ পৰা 12 জন। আৰু বহুত ভাল লাগিল, এক্সপিৰিয়েঞ্চ থাকিল আমাৰ। আৰু আমাৰ মাজত আমাৰ বেষ্ট ফাইটাৰো আছে। আমাৰ স্কুলৰ পৰা বেষ্ট ফাইটাৰো পাইছে ছোৱালী এজনী, এই ভাস্বতী বুঢ়াগোহাঁই। বিদ্যালয়খনৰ ছাত্ৰী ভাস্বতী বুঢ়াগোহাঁই টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অৰ্জন কৰে। বহুত ভাল লাগিলে তাতে গৈ। তাতে কি কয়, বহুত গাল প্লেয়াৰ্ছ, স্কুল, বহুত গাল ধৰণৰ এক্সপিৰিয়েঞ্চ, নতুন নতুন এক্সপিৰিয়েঞ্চ হ'ল। ভালো লাগিছে এইবিলাক চব পাই। তাতে মই বহুত গাল অপনেণ্টছ আছিলে, মোৰতো 12 জন আছিলে। তাৰপৰা মই DPS পৰা খেলিছোঁ, DPS 2জন ৰাউণ্ড লগত খেলিছোঁ। হাইটেক পাব্লিক স্কুলৰ লগতো খেলিছোঁ। তাৰপিছত বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ লগতো খেলিছোঁ। বহুত গাল পাৰ্টিচিপেণ্টছ আছে। বহুত গাল তাতেতো বহুত গাল স্কুলো আছিলে। মই এইকেইটা স্কুল পাইছিলোঁ। বিজয়ী দলটো কালি নিশা গুৱাহাটীৰ ৰেল ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ একাডেমিক অধ্যক্ষ নিখিলেশ গোস্বামী, স্পৰ্টছ HOD বীৰচুৰাম সহিতে ক্ৰীড়া শিক্ষক ৰূপম বড়ুৱে আদৰণি জনায়। আমি বহুতে উৎফুল্লিত, মানে গোটেই টিমটোৱে আমি পাইছোঁ, গ'লো পাইছে আৰু গোটেইখিনিয়ে মানে আমি বহুত সুখী। আমি মানে বহুত প্ৰাউড ফিল কৰিছোঁ। মোৰ ছোৱালীও গৈছে, তাইও পাইছে, ব্ৰঞ্জ পাইছে, আৰু বাকীবিলাকো আমাৰ গোটেইবিলাকে গ'ল্ড মেডেলেই পাইছে আৰু চিলভাৰো আছে। গোটেইখিনিয়ে আমাৰ যিকেইটাই কৰিছিলে সেইকেইটা পাইছে। আপোনাৰ আমাৰ গুৱাহাটীৰো আছিলে, কি বুলি দিল্লী পাব্লিক স্কুলৰো আছিলে, উৰিষ্যা আছিলে, এনেকুৱা বহুত কেইখন আছে। গোটেইবিলাকৰ লগতে মানে আমাৰ বেষ্ট টিম হৈছে আৰু
সেইকাৰণে আমি মানে বহুত মানে উৎফুল্লিত আৰু গোটেইবিলাকে মানে বহুত মানে গৌৰৱ অনুভৱ কৰিছোঁ আমি যে মানে বাহিৰৰ পৰা আহি পেলাই যে আজি আমি গুৱাহাটীত ইমানখিনি নাম কৰিব পাৰিছোঁ আমাৰ স্কুলৰ গুৰুকুলৰ আমি মানে বহুত প্ৰাউড ফিল হয় বহুত গৌৰৱ অনুভৱ কৰিছিলোঁ হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত